নমস্কাৰ বন্ধুসকল, মধ্যযুগৰ ভাৰতবৰ্ষৰ ঐতিহাসিক পটভূমিৰ এটি নতুন ভিডিঅ' লৈ মই আজি আপোনালোকৰ ওচৰত থিয় হৈছোঁ। এই ভিডিঅ'ৰ কণ্টেণ্টৰ জৰিয়তে মই যি তথ্য আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ, ইয়াৰ পৰা ইতিহাসৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যথেষ্ট পৰিমাণে লাঘৱ হ'ব। এই ভিডিঅ'ৰ কণ্টেণ্ট হৈছে আৰবসকলৰ হিন্দু বিজয় বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা ধাৰণা আহিব লাগিব, আৰব মানেনো কি বুজা যায়। আৰব মানে হৈছে বৰ্তমান গাল্ফ কণ্টিনেণ্টৰ যিমানবিলাক দেশ, বিশেষকৈ পাৰস্যৰ দেশসমূহৰ কথাকে ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে। এই আৰবসকলৰ দ্বাৰা খ্ৰীষ্টীয় ৭ম আৰু ৮ম শতিকাৰ সেই সময়ছোৱাত কেইবাটাও সামৰিক অভিযান চলোৱা হৈছিলে আৰু এই সামৰিক অভিযানবিলাকৰ সফলতা, বিফলতা আৰু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ সেই হিন্দু প্ৰদেশৰ সমাজ ব্যৱস্থাত ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় সমাজ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছিল, এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিব পাৰিম। ইতিমধ্যে মই কৈছোঁৱেই, খ্ৰীষ্টীয় ৭ম আৰু ৮ম শতিকাৰ এই সময়খিনিত আৰবসকলে একাধিকবাৰ হিন্দু প্ৰদেশলৈ সামৰিক অভিযান প্ৰেৰণ কৰিছিল। তেওঁলোকৰ এই অভিযানসমূহৰ জৰিয়তে হিন্দু প্ৰদেশ জয় কৰি ভাৰতৰ ইতিহাসত এক নতুন অধ্যায় সূচনা কৰিছিল। এই আৰব শক্তিয়ে ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ পৰৱৰ্তী প্ৰায় ১৫০ বছৰ ধাৰক আৰু বাহক ৰূপে পৰিগণিত হৈছিল। আৰবসকলৰ হিন্দু প্ৰদেশ জয়ৰ সম্পৰ্কত বিস্তৃত সমল পাবলৈ নাই যদিও চাচনামা নামৰ গ্ৰন্থখনৰ পৰা বহুত কথা জানিব পাৰি। এই চাচনামা গ্ৰন্থৰ লিখক কোন আছিল জানিব পৰা নাযায়। এই গ্ৰন্থৰ পৰা পোৱা তথ্য অনুসৰি ৮ম শতিকাত হিন্দু প্ৰদেশ এখন সুবিশাল ৰাজ্য আছিল। সেই সময়ত হিন্দু প্ৰদেশত শ্বাহী বংশই ৰাজত্ব কৰিছিল আৰু এই শ্বাহী বংশৰ সাম্ৰাজ্যৰ পৰিসৰ উত্তৰে কাশ্মীৰ, পূবত কনৌজৰ সীমা, লগতে মাক্ৰান বা বেলুচিস্তানো হিন্দু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। শ্বাহী বংশৰ কেইবাজনো ৰজাই সুখ্যাতিৰে হিন্দু প্ৰদেশ শাসন কৰিছিল। ৰাজ্যৰ ৰাজধানীৰ নাম আছিল আলুৰ। ৰাজধানী আলুৰৰ পৰা ৰাজ্য পৰিচালনা হৈছিল যদিও হিন্দু প্ৰদেশৰ আৰু ৪খন প্ৰদেশ আছিল। উক্ত প্ৰদেশ ৪খনৰ ৰাজধানীৰ নাম আছিল ব্ৰাহ্মণবাদ, চিস্তান, ইস্কাণ্ডা আৰু মুলতান। হিন্দু প্ৰদেশৰ ৰজা শহিৰকৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ দ্বিতীয় ৰায়শ্বাহী ৰজা হৈছিল। এইজন ৰজাক তেওঁৰ ব্ৰাহ্মণ মন্ত্ৰী চাচে হত্যা কৰি ৰাজসিংহাসন আৰোহণ কৰাৰ লগতে তেওঁৰ ৰাণীক বিয়া কৰাইছিল আৰু হিন্দু প্ৰদেশৰ পৰৱৰ্তী ৰজা দাহিৰ এওঁলোকৰে পুত্ৰ আছিল। দাহিৰ ৰাজক্ষমতাত থকাৰ সময়ত আৰবৰ খলিফাৰ পৰা অনুমতি লৈ ইৰাকৰ গভৰ্ণৰ আজ্জাজে ৭১১ খ্ৰীষ্টাব্দত দুটাকৈ অভিযান প্ৰেৰণ কৰিছিল যদিও বিফল হৈছিল। এই দুয়োটা বিফল অভিযানৰ নেতৃত্ব দিছিল ৱাহিদুল্লাহ আৰু বুদাইলে। এই দুয়োটা সামৰিক অভিযান বিফল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰজা আজ্জাজে সামৰিকভাৱে অধিক সুসজ্জিত হৈ ৭১২ খ্ৰীষ্টাব্দত তেওঁৰ জোঁৱায়েক মহম্মদ বিন কাছিমক নেতৃত্ব প্ৰদান কৰি পুনৰ এটা শক্তিশালী অভিযান প্ৰেৰণ কৰিছিল। মহম্মদ বিন কাছিমে নেতৃত্বৰ দায়িত্ব গ্ৰহণ কৰিয়েই মাক্ৰানৰ মাজেৰে আহি হিন্দুৰ দেৱালত উপনীত হৈছিল। হিন্দুৰ ৰজা দাহিৰ এই প্ৰবল আক্ৰমণক প্ৰতিহত কৰিব পৰাকৈ প্ৰস্তুত নাছিল যদিও ৰাৱাৰ নামৰ ঠাইত কাছিমৰ বিৰুদ্ধে প্ৰবল প্ৰত্যাহ্বান দি শেষত প্ৰাণ হেৰুৱায়। দাহিৰৰ পিছত পুত্ৰ জয় সিংহই দাহিৰৰ বিধৱা পত্নীৰ সহযোগত প্ৰবল প্ৰতাপেৰে যুঁজ দিছিল যদিও পৰাজয় হ'ব লগা হৈছিল। সেয়ে কাছিমে ব্ৰাহ্মণবাদ জয় কৰি ৰাজধানী আলুৰৰ অভিমুখে আগুৱাই আহিছিল। আলুৰ দখল কৰাৰ পিছত ৭১৩ খ্ৰীষ্টাব্দত কাছিমে মুলতানো দখল কৰে। মুলতানত কাছিমে বহু ধন সম্পত্তি লাভ কৰিছিল। সেয়ে মুলতানক সোণৰ নগৰী নামেৰে আখ্যা দিছিল। এই যুদ্ধটো দাহিৰৰ বিধৱা পত্নীয়ে অতি সাহসিকতাৰে যুদ্ধ কৰিছিল যদিও অৱশেষত যুদ্ধত পৰাজয় হৈছিল আৰু সেয়ে জহুৰ প্ৰথাৰ জৰিয়তে বহু বিশ্বস্ত সহচাৰ্য নাৰীৰ সৈতে তেওঁ আত্মজাহ দিছিল। এইখিনিতে উল্লেখ কৰা দৰকাৰ যে জহুৰ প্ৰথা আছিল ৰাজপুতসকলৰ সমাজ ব্যৱস্থাৰ এক পৰম্পৰাগত ৰীতি। যুদ্ধত পৰাজয় হ'লে নিজৰ আত্মমৰ্যাদা ৰক্ষাৰ বাবে জুইত জীৱন্তে জাহ যোৱাৰ এক পৰম্পৰা। পিছলৈ অৱশ্যে এই পৰম্পৰা নিষিদ্ধ কৰা হয়। মহম্মদ বিন কাছিমৰ নেতৃত্বত ভাৰতত পোনপ্ৰথমবাৰলৈ মুছলমান ৰাজ্য প্ৰতিষ্ঠা হৈছিল। কিন্তু ১৭১৫ খ্ৰীষ্টাব্দত মহম্মদ কাছিমৰ মৃত্যু হৈছিল। কাছিমৰ মৃত্যুৰ সম্পৰ্কত ইতিহাসবিদসকলৰ মাজত মতভেদ দেখা যায়। আৰব লেখকসকলৰ মতে কাছিমে দাহিৰৰ কন্যাদ্বয় সূৰ্যদেৱী আৰু পৰমাল দেৱীক আজ্জাজলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছিল। দাহিৰৰ কন্যা দুগৰাকীয়ে আজ্জাজৰ ৰাজদৰবাৰত থাকি অতি প্ৰিয়ভাজন হ'বলৈ সক্ষম হৈছিল। দাহিৰৰ কন্যাদ্বয়ে পিতৃহত্যাৰ প্ৰতিশোধ ল'বৰ বাবে অভিযোগ তুলিছিল যে মহম্মদ বিন কাছিমে তেওঁলোকৰ ওপৰত শ্লীলতাৰ হানি কৰিছিল আৰু সেয়ে ৰজা হাজ্জাজে তেওঁৰ জোঁৱায়েক তথা সেনাপতি মহম্মদ বিন কাছিমক প্ৰাণদণ্ডৰে দণ্ডিত কৰিছিল
আৰু পিছলৈ এই অভিযোগ মিছা বুলি প্ৰমাণিত হোৱাত হাজ্জাজে দুয়োগৰাকী কন্যাক প্ৰাণদণ্ডৰে দণ্ডিত কৰিছিল। আন এক তথ্য অনুসৰি 715 খ্ৰীষ্টাব্দত আৰবৰ খলিফা ৱালিদৰ মৃত্যু হোৱাত তেওঁৰ ভাতৃ চুলেইমানে নতুন খলিফা হয়। এই নতুন খলিফাজনৰ সৈতে আজ্জাজৰ সদ্ভাৱ নাছিল, সেয়ে তেওঁ আজ্জাজৰ পৰিয়ালক কাৰাবন্দী কৰিছিল আৰু পিছলৈ তেওঁলোকৰ জোঁৱায়েক তথা সেনাপতি মহম্মদ বিন কাছিমকো বন্দী কৰি প্ৰাণদণ্ড বিহিছিল। আধুনিক ইতিহাসবিদসকলে এই তথ্যটোকে অধিক বিশ্বাসযোগ্য বুলি গণ্য কৰি আহিছে। মহম্মদ বিন কাছিমৰ মৃত্যুৰ পিছত সিন্ধু প্ৰদেশৰ আৰবীয় শাসনকৰ্তা আছিল জুনাইদ। এই জুনাইদৰ শাসনকালত ঘোষণা কৰা হৈছিল যে যি লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিব তেওঁলোকে স্বাধীনভাৱে ৰাজত্ব কৰিব পাৰিব। ফলত বহু লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তদুপৰি মহম্মদ বিন কাছিমেও পূৰ্বতে অনা ইছলামী লোকক জিজিয়া কৰ পৰিশোধ কৰিবলৈ বাধ্য কৰোৱা কাৰ্যই বহু হিন্দু লোকক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাত সহায় কৰিছিল। পৰৱৰ্তী সময়ত আৰবসকলৰ এই ৰাজত্বৰ অৱসান ঘটাইছিল চালুক্য ৰজা পুলকেশী আৰু প্ৰতিহাৰৰ ৰজা নাগভদ্ৰই। আৰবসকলৰ হিন্দু বিজয়ৰ দ্বাৰা ৰাজনীতিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত বা ধৰ্মীয় ক্ষেত্ৰত কোনো ধৰণৰ দীৰ্ঘস্থায়ী প্ৰভাৱ দেখিবলৈ পোৱা নাযায়। আৰবসকলৰ হিন্দু বিজয়ৰ দ্বাৰা হিন্দু প্ৰদেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত ৰাজনৈতিক ক্ষেত্ৰত বৰ বিশেষ দীৰ্ঘস্থায়ী প্ৰভাৱ দেখিবলৈ পোৱা নাযায়। কিন্তু ধৰ্মীয় আৰু সামাজিক দিশৰ পৰা হিন্দু সমাজৰ জীৱনত যথেষ্ট প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক গুৰুত্ব বিশ্লেষণ কৰিলে দেখা যায় আৰবসকলে প্ৰায় 150 বছৰ হিন্দু প্ৰদেশত শাসন কৰি ৰাজনীতিৰ ধাৰক আৰু বাহক ৰূপে পৰিগণিত হৈছিল। 871 চনত আৰবসকলৰ হিন্দু প্ৰদেশত যি শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাৰ অন্ত পৰে। ধৰ্মৰ দিশৰ পৰা পৰ্যালোচনা কৰি চালে দেখা যায় যে হিন্দু আৰু মুলতানৰ শাসনকৰ্তাসকলে আৰবৰ খলিফাকে তেওঁলোকৰ ধৰ্মৰ মুৰব্বী হিচাপে স্বীকৃতি দিছিল, কিন্তু কাৰ্যত তেওঁলোক স্বাধীনভাৱেই চলিছিল। সময় অতিবাহিত হোৱাৰ লগে লগে হিন্দু প্ৰদেশত আৰবসকলৰ ধৰ্মীয় প্ৰভাৱো নাইকিয়া হৈছিল। সেয়ে কোৱা হয় যে আৰবসকলৰ হিন্দু অভিযান ভাৰতবৰ্ষ আৰু ইছলামৰ ইতিহাসৰ গুৰুত্বহীন এক ঘটনা। এই ক্ষেত্ৰত ইতিহাসবিদ ষ্টেনলি লেণ্ডফলে সঠিকভাৱে মন্তব্য কৰিছে যে আৰব কনকুৱেষ্ট অফ চীন ইজ এন এপিছড ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইছলাম, এ ট্ৰায়াম্ফ উইদাউট ৰিজাল্ট। গতিকে বন্ধুসকল, মই মোৰ আজি এই ভিডিঅ'ৰ কণ্টেণ্টৰ জৰিয়তে আপোনালোকৰ চমুকৈ দাঙি ধৰিব চেষ্টা কৰিলোঁ আৰব কনকুৱেষ্ট অফ চীনৰ যে ইতিহাস। আগলৈ যদি আপোনালোকে ঐতিহাসিক পটভূমিৰ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাব বিচাৰে, মোৰ এই চেনেলটো ফ'ল' কৰিব আৰু পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।